ৰাতিলৈকে পঢ়িছে দেহাজনীয়ে শুই থাকা আৰু অলপ ঐ ছোৱালী তোৰ কাপোৰবোৰ নুধুলি যে আৰু কিচেনত থকা বাচনবোৰ কোনে ধুব মোৰ বাদে জানো এখন ঘৰত কোনোবা কাম কৰা মানুহ আছে ময়েইটো কৰিম ঐ ছোৱালী তোৰ মুখখন বেছি নচলাবি দেই কেতিয়াবা তোৰ মুখৰ চিন নোহোৱা কৰি পেলাম এইখন ঘৰত জানো মোৰ বাহিৰে কোনোবা কাম কৰা মানুহ আছে ময়েইটো কৰিব লাগিব মুখ চলোৱা নাই বাইদেউ ইমান বছৰে যে মনে মনে আছো সেইটোৱে বহুত ডাঙৰ কথা ঐ মুখখন থাকিল বুলি জিতি কৈ নিদিবি কৈ থলো গুড মৰ্নিং মা গুড মৰ্নিং বেটা উঠা উঠা 10টা বাজিলেই অ'কে মা মা লিলি আহিল নে আহিছে কিয় মোৰ যে এগালমান কাপোৰ ধুবলগীয়া আছিল আৰু যোৱা মাহত যে মই শ্বপিং কৰিছিলোঁ কেইযোৰমান কাপোৰ মোৰ একেবাৰে ভাল লগা নাই তাইয়ে পিন্ধিব পাৰিব লিলি অ লিলি এইপিনে আছোন প্ৰিয়াবা কিবা লাগিছিলে নেকি নাই নাই একো নালাগে মোৰ এগালমান কাপোৰ ধুবলগীয়া আছে তই সেইখিনি ধুই দিবিচোন আৰু কেইযোৰমান কাপোৰ মোৰ একেবাৰে ভাল লগা নাই সেইখিনি তই পিন্ধিব পাৰিবি যেতিয়া ঘৰলৈ যাবি কাপোৰখিনি লৈ যাবি পুৰণি কাপোৰ পিন্ধোতে পিন্ধোতে জীৱনটো যাব যেন পাওঁ কাপোৰহে দেহটো আৱৰি পিন্ধিব পালেই হ'ল প্ৰিয়াবা চাহ লওক দে বহচোন তই অকণমান ইয়াতে তই কিবা খালিনে আপোনালোকে যিহে দামী দামী বস্তু খাই বাইদেউ মোৰ কিবা হজমেই নহয় আহিয়ে চাহ একাপ খালোঁ আৰু ভাত মুঠি সুখে শান্তিৰে খালেহে পেট ভৰে সুখ কি কেতিয়াবাই পাহৰিছোঁ কি জাননে লিলি টকাৰ পিছত যেতিয়া মানুহে বেছিকৈ দৌৰিব সুখবোৰ পাহৰি যায় আমাৰো একে অৱস্থা দে ঠিকে কৈছে প্ৰিয়া বাইদেউ টকা পইচাই সকলো সুখ দিব নোৱাৰে আপুনি যে বুজি পাইছে কিন্তু ডাঙৰ বাইদেউটো এইবোৰ একোৱে বুজি নাপায় তেওঁক লাগে কেৱল টকা 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 কেৱল টকা পইচাৰ কাৰণে মা দেউতাৰ সম্পৰ্কটো ভালে নাথাকিল দাদাইতো ঘৰলৈ নাহেই এই সকলোবোৰ হৈছে মা দেউতাৰ কাৰণে কেতিয়াবা মোৰো মন যায় জাননে বহু দূৰলৈ গুচি যাবলৈ কিন্তু কি কৰিবি মা যে এৰি যাবলৈ মনটোৱেই নকয় অ' ছাৰ মানে এতিয়া ঘৰলৈ নাহে আগতে মই ছাৰক দেখিছিলোঁ আপোনালোকৰ ঘৰত আগতে কাম কৰিছিলোঁ নহয় নাই নাহে তই কিন্তু এইবিলাক কথা মাক ভুলতো নকবি নাই নাই বাইদেউ মই আকৌ এইবোৰ বাইদেউ কিয় ক'ব যাম নকওঁ দিয়ক লিলি অ লিলি ঐ তই কি কাণেৰে কমকে শুন নেকি হা কামৰ অলপো ঠাণ্ডা নাই যদি নোৱাৰাই কৰিব নাহিবি কামত পালা মাৰিবলৈ বাইদেউ মই কি পালা মাৰিলো মইতো কামেই কৰি আছো পালা মাৰা নাই ন ৰ দেখুৱাই দিম আহ এইবোৰ কি দেখা নাই মাহে মাহে টকা নিবি আৰু কামত পালা মাৰিবি হা তোক মই কি হৈছে মা কি হ'ব আৰু কামত পালা মাৰিলে মোৰ পৰা এনেকুৱাই মৰম পাব এয়াই নহয় এয়াতকৈ আৰু ভয়ানক হ'ব পেটৰ ভাতমুঠিৰ কাৰণে ইমানেই কষ্ট কৰিছো ইমানেই কষ্ট পাইছো যেন মই ভাগৰুৱা হৈ পৰিছো হ'ব দে লিলি তই সোনকালে কামত লাগ নহ'লে তোক আৰু মায়ে নহ'লে কি কৰিব মাৰিব মাৰক দিয়ক শত বছৰেতো মাৰ খাই আহিছো মাৰ খাই খাই মোৰ দেহটো টান হৈ গৈছে অ বাইদেউ শিলৰ নিচিনা হৈ গৈছে
মা তুমিনো লিলিক ইমান কিয় অত্যাচাৰ কৰা তাই বুলিহে তোমাক একো এটা কোৱা নাই মানুহক ইমান অত্যাচাৰ কৰিব নাপায় দেই ইহঁতক মানে কাম কৰা মানুহক অত্যাচাৰ নকৰিলে মালিকৰ মূৰৰ ওপৰত উঠি নাচিব খোজে গতিকে তাই মোৰ হাতৰ মুঠিত থাকিব লাগিব তোমাৰনো অলপো বেয়া নালাগেনে এনেকে অত্যাচাৰ কৰি থাকিবলৈ তাইওতো মানুহ তাইওতো আমাৰ দৰে একো আমাৰ দৰে নহয় তাই ক'ত আৰু আমি ক'ত আমাৰ ধন টকা পইচা ঘৰ দুৱাৰ সকলো আছে কি নাই আমাৰ তাইৰ কি আছে সৰু এটা পজা বাদ দিয়া এইবোৰ তাইৰ কথা ভাবি মূৰটো গৰম নকৰিবা আমাৰ একোৰে অভাৱ নাই অভাৱ মাত্ৰ মৰমৰ সেইবোৰতো একোৱেই নাই আমাক মাত্ৰ লাগে এটা বিলাসিতা জীৱন টকা পইচা সেইবোৰে সমস্ত টকা পইচাৰ কাৰণে আমি আজিলৈকে কাৰো ওচৰত হাত পাতিব লগা হোৱা নাই কিন্তু মৰম মৰম তাইকতো মই কোনোদিনে মৰমৰ অভাৱ দিয়া নাই মোৰ 10,000 টকাটো কোনে নিলে উফ ৰাম 10,000 টকা নাইকিয়া হৈ গ'ল লিলি এইটো আজি অহাই নাই ইমান দেৰি হ'ল এইকেইদিনতো আমাৰ ঘৰত তাইৰ বাহিৰে কোনো অহাই নাই নিশ্চয় এইৰে কাম হ'ব লাগিব এই কাজি মই ঘৰৰ পৰা আহোঁতেতো বৰ ফূৰ্তিতে আহোঁ কিন্তু ইয়াত আহিহে সকলোবোৰ হয়গৈ কি কৰিম উপায়তো নাই পেটটোৰ কাৰণে এইখিনিতো কৰিবই লাগিব বেয়া কাম কৰি উপাৰ্জন কৰি থকা নাই নহয় কামহে কৰিছোঁ কামত আকৌ কিহৰ লাজ বাইদেউ আহিলোঁ বৰ ফূৰ্তি না তোৰ আজি মোৰ 10,000 টকাটো কিয় চুৰ কৰিছ খ সঁচা কথা ক তোৰ দৰে মানুহবোৰক এই কাৰণে বিশ্বাস কৰিব টান বাইদেউ শুনকচোন মোৰ কথাটো বাইদেউ শুনকচোন তোৰ কথা বেলেগক শুনাবি মোক নহয় কি হৈছে কিয় এনেকে হুলস্থুল কৰি আছা কি হ'ব আৰু 10,000 টকা এটা নোহোৱা হৈছে তুমিয়ে দেখোন যোৱাকালি মোক 10,000 টকাটো দিছিলা শ্বপিং কৰিবলৈ পাহৰি গলা নেকি মই দিছিলো মই পাহৰিয়ে গৈছিলো টকা বেছি হৈছে যে ক'ত কেনেকে দি আছা সকলোবোৰ পাহৰি গৈছা আমি দুখীয়া মানুহ যে সেইকাৰণে সকলো দুখবোৰ আমাকে জাপি দিয়ে মা তুমি তাইক কিয় ইমান অত্যাচাৰ কৰা ভুল নাথাকিলেও তাইক তুমি ভুল জাপি দিয়া যাৰ যি স্থান তাতে থাকিব লাগে তেতিয়া মোৰ এই হাতখন নচলে তোমাৰ অন্তৰত মৰম দয়া বোলা বস্তু একোৱেই নাই আছে মাত্ৰ টকা আৰু টকা টকা নহ'লে আজিৰ জীৱনত একোৱেই নাই টকা আছে কাৰণেতো মই অকলে চলিব পাৰিছোঁ দেউতাৰ আৰতো সা খবৰ একোৱেই নাই নামত এই সেন্দুৰখিনি লৈ আছোঁ কেৱল মানুহক দেখুৱাই তেওঁ তেওঁৰ জীৱনত সুখী আৰু মই মোৰ জীৱনত টকা নহ'লেতো মই একোৱেই কৰিব নোৱাৰিলোঁ হয় বাইদেউ চাহ বাইদেউ চাহ কি চাই আছ যা ইয়াৰ পৰা এই মুখখন মোৰ চাব ইচ্ছা নোহোৱা হৈ গৈছে মুখখন চাব ইচ্ছা নগলে কি হ'ল খাইটো তাইৰ হাতেৰেই আছা এইবোৰ ভিতৰৰ কাম পিছত কৰি থাকিবি আগতে বাহিৰত কি কাম আছে কৰগৈ তোক কেৱল আৰামদায়ক কামহে লাগে যি কাম কৰিলেও এই বাইদেউজনীৰ কোনো দিনে শান্তি নাই বেছিকে দুখ পালে নেকি দুখৰ কথা সুধিছ কি কৰিছ এইবোৰ মুচিব নাজানা যদি নুমুচিবি কুলক্ষণী মাজনী মাজনী এই মোৰ কঁকালটো ভাঙিলে যা মা কি হৈছে তোমাৰ উঠাচোন
প্ৰভু কি কৰি পালো মই এইবোৰ আয়ো মৰিলো মই আয়ো লিলি তই মাৰ ভৰিকেইটা পিটিকি দে মই গৰম পানী কৰি আনো বাইদেউ বেছিকৈ ধূপ পালে নেকি মই যে পেলাও বুলি একেবাৰে পেলোৱা নাছিলো ৰ'ব মই ভৰি দুখন পিটিকি দিওঁ আয়ো মৰিলো আয়ো 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 এই কুলক্ষণীজনীয়ে চাগে মোক মাৰিবই খুজিছিল ভাগ্য ভাল মোৰ যে একো নহল তুমি অকণমান চাই চিতি খোজ কাঢ়িব লাগে গম পাইছাই তাই ঘৰ মুচি আছে বুলি ভাল পাই যাবা দিয়া সোনকালে হেল্ল' কোননো মোক তুমি চিনি নাপাবা দিয়া দেউতাই চিনি পাব তোমাৰ আৰু তোমালোকৰ মাটিখিনি আৰু ঘৰটো মোৰ তাত বিক্ৰী কৰি দিছে গতিকে অহাকালি মই ঘৰত তলা লগাব যাম আপুনি এইবোৰ কি কৈছে আমি দেখোন একো গমেই নাপাওঁ তোমালোকে জানা নাজানা মই নাজানো মাত্ৰ মই কৈ থলো বাৰু মই আপোনাক কাইলৈ জনাম দিয়ক কি হল মাইনা নাই নাই মা একো নহয় তুমি অকণমান পাছতে ভাল পাই যাবা দিয়া তুমি অকণমান সময় ইয়াতে খোৱা মোৰ অকণমান কাম আছে হেল্ল' দেউতা তুমি এইবোৰ কি কৰিলা কোৱাচোন তুমি এবাৰ আমাৰ কথাটো ভাবি চোৱা আমি এতিয়া ক'ত যাম কি কৰিম বুজিছো মাৰ লগত তুমি বেয়া কিন্তু মোৰ কথাটো এবাৰ ভাবি চাব লাগিছিল হেল্ল' হেল্ল' দাদা দেউতাই বোলে আমাৰ মাটি ঘৰ সম্পত্তি গোটেইখিনি বেলেগক দি দিছে তই গম পোৱা নাই আৰে তইতো দেউতাৰ লগতে থাক দাদা আৰে কি কৰিম আমি এতিয়া বাইদেউ কি হৈছে আপোনাৰ ইমান চিন্তাত আমাৰ সকলোবোৰ শেষ হৈ গ'ল দেউতাই আমাৰ এই মাটি আৰু ঘৰখিনি বেলেগৰ নামত বিক্ৰী কৰি দিলে কি কিন্তু কিয় একমাত্ৰ মাৰ অহংকাৰৰ বাবে মায়েতো সম্পৰ্কহে নাইকিয়া কৰি দিছিল দেউতাইতো সকলোবোৰ নাইকিয়া কৰি দিলে মায়ে ইমান দিনে টকা পইচা ঘৰ সম্পত্তিক লৈ অহংকাৰ কৰি আছিল কিন্তু আজি আমি পথৰ ভিক্ষাৰী হ'ব লাগিব বাইদেউক এইবোৰ কথা ক'লেনে নাই মই এতিয়ালৈকে মাক ক'বই পৰা নাই বাইদেউকতো ক'ব লাগিবই কাইলৈহে দেখা যাব বাইদেউ মই আহিলো দিয়ক পিছে আজি কি কৰিব মই একো কৰিবও পৰা নাই আজি ৰাতিটো কাৰোবাৰ ঘৰত থাকিব পাৰিলে পাছত মই মেনেজ কৰি ল'লোহেঁতেন একো চিন্তা কৰিব নালাগে মোৰ ঘৰত থাকিব পাৰিব নহয় কিন্তু মোৰ সেই সৰু জুপুৰিটোত আপোনালোকে থাকিব পাৰিব জানো আপুনি পাৰিব যেনিবা কিন্তু বাইদেউ তো আজি ৰাতিটো যদি আমি তহঁতৰ ঘৰত থাকি দিব পাৰোঁ কাইলৈৰ পৰা মই ভাড়া ৰুম বিচাৰিব পাৰিম মোৰ ঘৰতে থাকিব পাৰিব কিন্তু বাইদেউ মোৰ ঘৰত থাকিব পাৰিব জানো আৰু বাইদেউক কথাটো ক'লে নে নাই আপুনি নাই কোৱা ক'বলৈ মোৰ সাহসে হোৱা নাই কিন্তু ক'ব লাগিব নহয় অলপ পিছত মানুহ আহিয়ে পাব লিলি তই আমাক এইখিনি সহায় কৰ কিয় সহায় নকৰিম বাইদেউ মই কিমান দিনৰ পৰা ইয়াতে কাম কৰি আছো এইখিনি সহায়নো কৰিব নোৱাৰিম নে আপুনি চিন্তা নকৰিব লিলি
তোৰ আহিয়ে লেকচাৰ আৰম্ভ হৈ গ'ল যা নিজৰ কামত লাগগৈ মা তুমি আকৌ কিয় উঠি আহিছা ব'লা কাপোৰবোৰ ইমান আৱলি বাৱলি হৈ আছে এইজনী ক'ত গ'ল এতিয়াই যদি কোনোবা এজন মানুহ আহি পায় আমাক কি বুলি ক'ব বাৰু লিলি অ লিলি লিলি ক'ত গ'লি লিলি বাইদেউ কি হ'ল কি হ'ল ঘৰত কি অৱস্থা হৈছে দেখিছনে নাই তোক মই আজি লেকচাৰ দিব জানো লেকচাৰ দিব জানো বাইদেউ কাম কৰা মানুহ হলো বুলি ইমান সহ্য কৰি থাকিব নোৱাৰো আজি কিমানটা বছৰে মই এনেকে সহ্য কৰি আছো তই মোৰ মুখে মুখে তৰ্ক কৰিছ তোক মই বহুত সহ্য কৰিলো বাইদেউ সহ্যৰো এটা সীমা থাকে মই আৰু সহ্য কৰিব নোৱাৰো এইটো মাহত যদি তোক মই দৰমহা দিওঁ চাই থাক পেটত গাঁঠি দি মৰিব লাগিব চালা ভিক্ষাৰী জাত ঘৰত কোনোবা আছেনে কাক বিচাৰিছিল হয় মই যোৱাকালি ফোন কৰিছিলোঁ যে আপুনিহে হয় আপোনাৰ দেউতাৰ গোটেইখিনি পে'মেণ্ট মই ক্লিয়াৰ কৰি দিছোঁ আজি তলা লগাবলৈহে আহিলোঁ দাদা আপুনি অকণমান সময় ইয়াতে ৰওক মই ভিতৰৰ পৰা আহি আছো আচ্ছা ঠিক আছে মা তোমাক মই এটা ডাঙৰ কথা কোৱাই নাছিলো কি কথা দেউতাই এই ঘৰটো আৰু মাটিখিনি কোনোবা এজন মানুহৰ হাতত বিক্ৰী কৰি দিলে আৰু তেখেত এতিয়া আহিছে ঘৰটো হেনো তলা মাৰি থৈ যাব কি 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 কৈছ তই এইবোৰ মানুহজনে মোক জেদ কৰি ইমান এটা ডাঙৰ ডিচিশ্যন কেনেকৈ ল'ব পাৰিলে তেওঁ ভাবিছে নেকি মই হাৰি যাম বুলি মই কেতিয়াও হাৰি নাযাওঁ আমাৰ আৰু একো উপায় নাই মা আমি ইয়াৰে পৰা যাব লাগিব ক'ত যাম কি কৰিম তই চিন্তা নকৰিবি টকা আছে নহয় দৰকাৰ হ'লে আৰু এটা ঘৰ কিনি ল'ম ঘৰটো তুমি কিনিবাই কিন্তু এইকেইটা দিন কেনেকৈ চলিবা বাইদেউ বেয়া নাপায় যদি আমাৰ ঘৰতে থাকিব পাৰিব তহঁতৰ ঘৰত আৰু মই তই কেনেকৈ ভাবি ললি তোৰ সেই জুবুৰিটোত মই থাকিম ইম্পচিবল মা এতিয়াও তোমাৰ অহংকাৰ কমাই নাই নেকি ইমান দেৰি লগাইছে যে এনেই মোৰ সময় নাই ইমান দেৰি হ'ল বৰুৱাকে এটা ফোন কৰি চাওঁ হেল্ল' বৰুৱা ইমান দেৰি হ'ল মই এতিয়ালৈকে ঘৰটোত তলা লগাবই পৰা নাই এনেকুৱা হ'লে কিন্তু মোক পইচা উভতাই লাগিব এইবোৰ কৰিবলৈ মোৰ সময় নাই বাইদেউ দেৰি কৰিব নালাগে ব'লক মানুহজনে অথনিৰ পৰা ৰৈ আছে জুপুৰি ঘৰ হ'লেও থাকিবতো লাগিবই মা তোমাৰ অহংকাৰ ইয়াতে সামৰা লিলি আজি ৰাতিটো তই আমাক আশ্ৰয় দে হাতযোৰ কৰিব নালাগে বাইদেউ আহক ব'লা মা ব'লা লিলি তই মাক লৈ যাচোন মা যোৱাচোন ভালকে ধৰ দাদা আমাৰ হ'ল দিয়ক অঁ চাবিটো দিয়া আহক আহক বাইদেউ এইটোৱে মোৰ ঘৰ এইটোৱে মোৰ সৰু পজা কিন্তু কি জানে আপোনালোকৰ সেই ডাঙৰ ডাঙৰ অট্টালিকাবোৰতকৈ এই ঘৰটোত আপোনালোকে বহুত গুণে সুখত থাকিব পাৰিব যেনেকে মই বহুত সুখত আছো আহক
আহক আহক বাইদেউ চি নোৱাৰো মই এইখন ঘৰত থাকিব মাজনী বল বল আমি বেলেগ ঘৰ বিচাৰিম ইমানখিনি হৈ যোৱাৰ পিছতো তুমি কিয় সলনি হোৱা নাই মা ইমান সৰু ঘৰটোত মই কেনেকে থাকিব পাৰো নাই নাই মই কেতিয়াও থাকিব নোৱাৰো বিপদৰ সময়ত যে এইটো ঘৰ পাইছা সেয়াই যথেষ্ট বুলি ভাবা বাইদেউ ঘৰখনহে সৰু কিন্তু ঘৰখনৰ নিচিনাকৈ আমাৰ অন্তৰবোৰ ইমান সৰু নহয় যদি এই ঘৰখনত আপোনালোকে থাকিব পাৰে এই ঘৰখন আপোনালোকৰ কাৰণে সদায় খোলা আছে বাইদেউ দেউতা আৰু দাদাক তুমি যেনেকে হেৰুৱাইছা মোকো যদি হেৰুৱাবলৈ ইচ্ছা আছে তুমি যোৱা মা লিলি আজি মই তোৰ লগতেই থাকিম ব'লক বাইদেউ বাইদেউ আহিব অহংকাৰ কৰি কৰি মোৰ আজি সকলো শেষ হৈ গ'ল যিজনী ছোৱালীক মই ভিক্ষাৰী ভিক্ষাৰী বুলি হাঁহিছিলো আজি নিজেই ভিক্ষাৰী হৈ তাইৰ ঘৰত থাকিবলগীয়া হ'ল